8:45 আহি আমি কোকৰাঝাৰ কাৰিগাঁও পালোঁ। এতিয়া বঙাইগাঁও ৰাখালডুবি হৈ আমি ওলাই যাম। কাৰিগাঁৱৰ প্ৰাকৃতিক দৃশ্য খুব সুন্দৰ। এইটো কাৰিগাঁও তিনিআলি। এতিয়া ছিংগল দিলে আমি ওলাই যাম। ওলাই যাওঁ আৰু দিলে দিল। এতিয়া আমি গৈ ৰাখালডুবি পাম, বঙাইগাঁও হৈ ৰাখালডুবি পাম। আমাক ছিংগল দিছে, আমি ওলাই যাম এতিয়া। কাৰিগাঁৱৰ পৰা 20 মিনিট আমাক সময় লাগিব ৰাখালডুবিলৈ। এই যে এইখন ৰাখালডুবি চকত আহি পালোঁ। এতিয়া আমি বাওঁ হাতেদি ওলাই যাম, সোঁ হাতেদি গৈ পাইছে ধুবুৰী টু গোৱালপাৰা হাইৰোড, মানে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো গোৱালপাৰা হৈ গুৱাহাটী ওলাইছে। আমি গৈ আছোঁ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি। আমাৰ গন্তব্য স্থান হ'ল নগাঁও। আমি বাইহাটা চাৰিআলি হৈ তেজপুৰ দি নগাঁৱত ওলাম নে গুৱাহাটী হৈ নগাঁৱত ওলাম এতিয়াও থিৰাং কৰিব পৰা নাই। কিন্তু জানিব পাইছোঁ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ছিংগল ৰোড। আমি গুৱাহাটী হৈ যদি নগাঁৱত যাওঁ শ্বৰ্টকাট বা কম সময়ৰ ভিতৰত গৈ পাম। বাপ, ট্ৰাক লাইন ধৰি আছে, ট্ৰাক। বাপ, গোটেই হাইৰোডটো ট্ৰাক। অলপ পাছত গৈ আমি নলবাৰী পাম, মানে 11:30 মানত গৈ নলবাৰী পাম। এতিয়া 11টা বাজিলে আৰু আধা ঘণ্টামান পাছতে গৈ নলবাৰী পাম। তাতে গৈ নাস্তা পানী খাই ল'ম, ভোগো লাগিছে। দুপৰীয়া বুলি এটা কথা আছে তো, ৰাতিপুৱা একাপ চাহ খাই ওলাই আহিছোঁ। এইয়ে নলবাৰী পালোঁ নলবাৰী। এতিয়া আমি নাস্তা পুৰি কিবা কিবি খাই ল'ম। আহিল নলবাৰী পালোঁ নে কি পালোঁ? এই ছাইডত ৰখাই অলপ খবৰ নিবি, এইখন নলবাৰী হয়নে নাই। যদি নলবাৰী হয় অলপ আগত গৈ লাইন হোটেলবোৰত লগাই দিব। তাতে ভাত খাওঁ নে ৰুটি পুৰি খাই ল'ম। এটা ভোক লাগি আছে। ক'ত আহিলো এই ইয়াতে ৰখাই খবৰটো নিব লাগিব। নলবাৰী হ'লেও খাব লাগিব, নহ'লেও খাব লাগিব। ক'তবা এটা ভাল চাহ দোকান বা হোটেল দেখি ৰখাই দিয়ক। চাহ পানী খাই এতিয়া আমি আকৌ ষ্টাৰ্ট কৰিলোঁ। আধা ঘণ্টামান ৰেষ্ট লৈ আহি পালোঁ গুৱাহাটী দহলপীয়া শৰাইঘাট দলংখন। ব্ৰিজৰ ওপৰতো কি ভিৰ, পুৰা গাড়ী। ইমান গাড়ী যদি একেলগে উঠে, যদি ভাঙি পৰে কি অৱস্থা হ'ব। বাপ, ভয়ো লাগে। লাহে যা, গাড়ীবোৰ পাৰ হওক। এখন ব্ৰিজৰ ওপৰত ইমান গাড়ী উঠিলে কি অৱস্থা হ'ব, লাহে যা। আমি আগতে সৰু থাকোঁতে কিতাপত পাইছিলোঁ, আমি পঢ়িছিলোঁ গুৱাহাটীলৈ যাম, শৰাইঘাটৰ দহলপীয়া দলংখন চাম। কিতাপত পঢ়ি ছাৰৰ মুখত শুনি আমি বিৰাট উত্তেজিত হৈ পৰিছিলোঁ। কেতিয়া ডাঙৰ হওঁ, কেতিয়া গুৱাহাটীলৈ যাম। এইখনেই ব্ৰিজ। আমি ওপৰেদি গৈ আছোঁ, তলেদি ট্ৰেইন। জালুকবাৰী লখৰা বেলতলা পাৰ হৈ আহি আমি পালোঁ শ্বিলং বৰ্ণিগেট যোৱা ৰাস্তাটো। এইফালে শ্বিলঙৰ ৰাস্তাত সোমাই গ'লো। পাহাৰত উঠি আছোঁ, একা বেকা। কি ৰাস্তা, পুৰা বেকা বেকি ৰাস্তা। শ্বিলঙৰ পাহাৰৰ ফালে উঠি আছোঁ। আমি বৰ্ণিগেট হৈ শ্বিলং যাব নালাগে, তাৰ ওচৰেদি ওলাই যাম নগাঁও। কি বেকা ৰাস্তা। অৱশ্যে ৰাস্তাটো বেকা হলেও প্ৰাকৃতিক দৃশ্য খুব সুন্দৰ। শ্বিলঙৰ পাহাৰীয়া দৃশ্য সুন্দৰ মানে বিৰাট সুন্দৰ। চাই
চাই থাকক, মনে মনে চাই থাকক এই দৃশ্যবোৰ কিমান সুন্দৰ লাগে। সেইখন শ্বিলঙৰ পাহাৰ দেখা গৈ আছে, দূৰত পাহাৰখন শ্বিলং হয়। ইয়াহ, শীতো পৰি আছে। এতিয়া ভাল ঠাণ্ডা পৰিছে, বা ভিতৰত কপাই দিছে ইয়াহ, ৱাহ। বহুত বেকাই বেকি ৰাস্তা, ভয়ো লাগে। যদি কিবা হয় একেবাৰে তলত। আমি শ্বিলং আৰু অসমৰ বৰ্ডাৰেদি গৈ আছো নগাঁওলৈ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হ'ল নে কিমান নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হ'ল ক'ব নোৱাৰো। এতিয়া আমাৰ 27 আৰু 17 গোটেইবোৰ বাট বৰ্ডাৰেদি গৈ আছো নগাঁওলৈ, শ্বিলং আৰু অসমৰ বৰ্ডাৰেদি। কেতিয়াবা তলত কেতিয়াবা ওপৰত। ৰাস্তাৰ যি কণ্ডিশ্যন, কেনেবাকৈ যদি কেনেবা হ'ব লাগিল একেবাৰে তলত। এই পাহাৰৰ পৰা নামি গৈ ডাইৰেক্ট গৈ পাম সোণাপুৰ জুবিন ক্ষেত্ৰ, প্ৰাণৰ শিল্পী জুবিন দাৰ সমাধি ক্ষেত্ৰ। অভাৰ ব্ৰিজেদি গ'লে পাম শ্বিলং বৰ্ণি গেট। ওপৰেদি শ্বিলং গুচি গ'ল, তলেদি গৈ আছো আমি নগাঁও। এই যে এইখনেদি ওপৰেদি গৈ আছে শ্বিলং। শ্বিলং যোৱা গাড়ীবোৰ এই ওপৰেদি পাৰ হৈ যায়। যিয়ে নহওক, ৰাস্তাৰ দুই কাষে থকা পাহাৰবোৰে ৰাস্তাটোৰ সৌন্দৰ্য বঢ়াইছে। প্ৰাকৃতিক সৌন্দৰ্য এনে সুন্দৰ হৈ ফুটি উঠিছে আৰু ঘৰত যাবৰ মনে নাযায়। যি পাহাৰীয়া দৃশ্য, মাজে মাজে ৰাস্তা দুই চাইডেদি ওখ ওখ পাহাৰ, কি প্ৰাকৃতিক সৌন্দৰ্য। অৱশ্যে ঠাণ্ডা পৰিছে, বাহিৰত হাত ভৰি ওলাব নোৱাৰি। পুৰা শ্বিলঙৰ ঠাণ্ডা পৰি আছে। আমাৰ অসমতো সোমাইছে শ্বিলঙৰ ঠাণ্ডা। যি ঠাণ্ডা, কি ঠাণ্ডা, এই হিটার লাগাও। আজিলৈ ইয়াতে এৰিলো, ধন্যবাদ।